নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ' ডিছকাছ কৰিম আমি যি জুলাই মাহত হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আসাম পুলিচ, এপেক্স বেংকৰ অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন, যি আজিৰ প্ৰশ্নসমূহ গোটেইকেইটা এক্সামৰ কাৰণে অতি বেছি গুৰুত্বপূৰ্ণ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি আপোনালোকে ভিডিঅ'টো চাইছে ভাল পাইছে এটা লাইক দিব আৰু আগলৈ শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি ইয়াৰ PDF যদি বিচাৰে মই PDFখিনি দিবলৈ চেষ্টা কৰিম। তেনেহ'লে আহক আমি পলম নকৰাকৈ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ। আৰু এটা কথা কওঁ যে আমি ইতিমধ্যে 4টা পেপাৰ আমি ডিছকাছ কৰিছোঁ, যি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আসাম পুলিচ বা এপেক্স বেংকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। আপোনালোকে যদি সেইখিনি ভিডিঅ' চোৱা নাই তেনেহ'লে মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে কিন্তু তাৰ পৰা ভিডিঅ'টো চাব পাৰিব। খুব বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি তাতে ডিছকাছ কৰিছোঁ। তেনেহ'লে আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াতে কুৱেশ্যন নম্বৰ 1 দিয়া আছে, হুইচ অফ দ্য ফলোইং কাণ্ট্ৰি ন'ন এজ দ্য বাৰ্থ অফ হকী স্পৰ্ট। মানে কি কৈছে, হকীৰ জন্মদাতা বুলি কোনখন দেশক কোৱা হয়? হকীৰ জন্মদাতা বুলি ইয়াতে 4টা অপশ্যন দিয়া আছে, ফ্ৰান্স, ইংলেণ্ড, ইণ্ডিয়া আৰু ইউনাইটেড ষ্টেট অফ আমেৰিকা দিয়া আছে। তো আপোনালোকে সকলোৱে জানে যে হকীৰ জন্মদাতা বুলি আমাৰ ইণ্ডিয়াক কোৱা হয়, আৰু হকী হৈছে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় খেল বুলি কোৱা হয়। আৰু এই হকী খেলত মুঠতে 11জন খেলুৱৈ থাকে, 10জন ফিল্ডত থাকে আৰু এজন গ'লকিপাৰ হিচাপে থাকে। আৰু আমাৰ যি ধ্যানচাঁদ আছে, মেজৰ ধ্যানচাঁদক হকীৰ মেজিচিয়ান বা যাদুকৰ বুলি জনা যায়। আৰু এই মেজৰ ধ্যানচাঁদৰ জন্মদিনতে আমাৰ ভাৰতবৰ্ষত 29 আগষ্টত কিন্তু ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস বা নেশ্যনেল স্পৰ্টছ ডে হিচাপে পালন কৰা হয়। ঠিক আছে বন্ধুসকল, তাৰমানে কি কৈছোঁ মই ইয়াতে, হকীক ভাৰতৰ ৰাষ্ট্ৰীয় খেল হিচাপে ঘোষণা কৰা হৈছে, আৰু হকী খেলত মুঠতে 11জন খেলুৱৈ থাকে এটা টীমত। আৰু মেজৰ ধ্যানচাঁদক হকীৰ যাদুকৰ বুলি জনা যায়। আৰু ধ্যানচাঁদৰ জন্মদিনতেই কিন্তু 29 আগষ্টৰ প্ৰতি বছৰে ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়, বা নেশ্যনেল স্পৰ্টছ ডে হিচাপে আমি কিন্তু পালন কৰোঁ। ঠিক আছে, এতিয়া চাওঁ কুৱেশ্যন নম্বৰ 2 কি দিয়া আছে। কুৱেশ্যন নম্বৰ 2 ইম্পৰ্টেণ্ট হয়, হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ ৱাটাৰ। পানীৰ ৰাসায়নিক চিহ্নটো কি হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে, O2 আছে, CO2 আছে, H2O আছে, NaCl আছে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ C, H2O, হাইড্ৰজেন আৰু অক্সিজেন। ঠিক আছে, তেনেহ'লে আৰু এইকেইটা আপোনালোকে মনত ৰাখিব কিছুমান কেমিকেল চিম্বল। হাইড্ৰজেনৰ H হয়, হিলিয়ামৰ He, লিথিয়ামৰ Li, কাৰ্বনৰ C। তো এইকেইটা আপোনালোকে পঢ়ি ল'ব, মই PDFখিনি দি দিম, আপোনালোকে তাৰ পৰা চাব পাৰিব। কুৱেশ্যন নম্বৰ 2 কি দিয়া আছে চাওঁ। কুৱেশ্যন নম্বৰ 3, হোৱাট ইজ দ্য লাৰ্জেষ্ট অৰ্গেন ইন দ্য হিউমেন বডি। মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটোৰ নাম কি? তো ইয়াতে ব্ৰেইন দিয়া আছে, হাৰ্ট, লিভাৰ, স্কিন। তো আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো হৈছে স্কিন। ঠিক আছে। কুৱেশ্যন নম্বৰ 4, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ নেশ্যনছ ইন ইণ্ডিয়া। কি কৈছে, ভাৰতৰ জাতিৰ পিতৃ বুলি কাক জনা যায়, বা জাতিৰ পিতা বুলি কাক কোৱা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে, জৱাহৰলাল নেহৰু দিয়া আছে, চৰ্দাৰ পেটেল দিয়া আছে, মহাত্মা গান্ধী দিয়া আছে, আৰু সুভাষ চন্দ্ৰ বোস দিয়া আছে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ C হ'ব, মহাত্মা গান্ধী। সুভাষ চন্দ্ৰ বোস ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু এড্ৰেছ মহাত্মা গান্ধী এজ এ ফাদাৰ অফ নেশ্যন। আৰু কি কৈছে, মানে ফাদাৰ অফ নেশ্যন, জাতিৰ পিতা বুলি আমাৰ মহাত্মা গান্ধীক প্ৰথমে সুভাষ চন্দ্ৰ বসুৱে মাতিছিলে। আৰু ইয়াতে দিয়া আছে, দ্য হিষ্টৰী অফ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ, হিন্দ স্বৰাজ অৰ ইণ্ডিয়ান হোম ৰুল, সত্যাগ্ৰহ, গোখলে মাই পলিটিকেল গুৰু, ইণ্ডিয়া মাই ড্ৰিমছ। এইকেইটা হৈছে ফেমাছ বুক যি আমাৰ মহাত্মা গান্ধীয়ে লিখিছিল। তো কি বুক লিখিছিল তেখেতে? দ্য হিষ্টৰী অফ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ, এইটো এটা বায়'গ্ৰাফি হয় তেখেতৰ। হিন্দ স্বৰাজ অৰ ইণ্ডিয়ান হোম ৰুল, সত্যাগ্ৰহ, গোখলে মাই পলিটিকেল গুৰু, ইণ্ডিয়া মাই ড্ৰিমছ। এইকেইটা কিন্তু মহাত্মা গান্ধীৰ ফেমাছ কিতাপ হয়, আপোনালোকে মনত ৰাখিব। কুৱেশ্যন আহিব পাৰে ইয়াৰ পৰা যে দ্য হিষ্টৰী অফ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ কিতাপখন কোনে লিখিছে, বা গোখলে মাই পলিটিকেল গুৰু কিতাপখন কোনে লিখিছিল। ঠিক আছে, আৰু মুঠতে কিন্তু মহাত্মা গান্ধীয়ে 36টা বুক লিখিছিল, কিতাপ লিখিছিল। এইকেইটা আপোনালোকে মনত ৰাখিব। এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত দিয়া আছে, হোৱাট ইজ দ্য কেপিটেল অফ ৰাছিয়া। ৰাছিয়াৰ ৰাজধানী চহৰ কি? ৰাছিয়াৰ ৰাজধানী আপোনালোকে সকলোৱে জানে, মস্কো। আমাৰ ৰাছিয়াৰ মস্কো হৈছে ৰাজধানী। আৰু
Russia is the largest country by area. আৰু তাৰ প্ৰেচিডেণ্টৰ নাম হৈছে ভ্লাদিমিৰ পুটিন। ৰাছিয়াৰ প্ৰেচিডেণ্ট হৈছে ভ্লাদিমিৰ পুটিন হৈছে আৰু প্ৰাইম মিনিষ্টাৰ হৈছে মিখাইল মিশুষ্টিন। আপোনালোকে অকল প্ৰেচিডেণ্টৰ নাম মনত ৰাখিব বুলি একো কথা নাই, কিন্তু আপোনালোকে প্ৰাইম মিনিষ্টাৰৰ নামো মনত ৰাখিবলৈ চেষ্টা কৰিব। মিখাইল মিশুইন আৰু ৰুবেল হৈছে ৰাছিয়াৰ কাৰেঞ্চি। আৰু ৰাছিয়াৰ যিটো পাৰ্লিয়ামেণ্ট আছে এই পাৰ্লিয়ামেণ্টক ফেডাৰেল এছেম্বলি অৰ ষ্টেট অফ ডুমা বুলি জনা যায়। আৰু আপোনালোকে কেইটামান দেশৰ আৰু কেপিটেলৰ নাম মনত ৰাখিব যে আফগানিস্তানৰ কেপিটেল হৈছে কাবুল, অষ্ট্ৰেলিয়া যিটো আছে অষ্ট্ৰেলিয়া দেশৰ কেপিটেল হৈছে ভিয়েনা, কানাডাৰ কেপিটেল হৈছে অট্টাৱা, ডেনমাৰ্কৰ কেপিটেল হৈছে কপেনহেগেন, ফিনলেণ্ডৰ কেপিটেল হৈছে হেলচিনকি, ইজৰাইলৰ কেপিটেল হৈছে জেৰুচালাম, লেবাননৰ কেপিটেল হৈছে বেইৰুট, মৰিচাছৰ কেপিটেল হৈছে ফৰ্ট লুইচ আৰু পেৰুৰ কেপিটেল হৈছে লিমা। এইখিনিও ইম্পৰ্টেণ্ট আছে যে প্ৰশ্ন সুধিব পাৰে যে ডেনমাৰ্কৰ কেপিটেল কি? কপেনহেগেন। ঠিক আছে, আৰু আজি কিন্তু যিটো মই কুৱেশ্যনকেইটা বনাইছোঁ এইটো গোটেইকেইটা যি এক্সাম হ'ব, আছাম পুলিচ হওক বা আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হওক আৰু যিখিনি এক্সাম হ'বলৈ গৈ আছে এইকেইটা এক্সামৰ কাৰণে কিন্তু অতি গুৰুত্বপূৰ্ণ হ'ব। কুৱেশ্যন নম্বৰ 6 দিয়া আছে, when the fundamental duties incorporated in the Indian Constitution, ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ কেতিয়া অন্তৰ্ভুক্ত কৰা হৈছে? মানে আমাৰ যেতিয়া সংবিধান যেতিয়া বনোৱা হৈছিল তেতিয়া কিন্তু আপোনাৰ যি সংবিধান আছে তাতে কিন্তু আমাৰ মৌলিক কৰ্তব্যখিনি বা মৌলিক ফাণ্ডামেণ্টেল ডিউটিছখিনি উল্লেখ কৰা নাছিল। পাছতে সংবিধান সংশোধনীৰ জৰিয়তে আমাৰ এই মৌলিক কৰ্তব্যসমূহ ইনক্লুড কৰা হৈছে। তো কিমান চনত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1976, 1976 চনত সংবিধানত মৌলিক কৰ্তব্যখিনি ইনক্লুড কৰা হৈছিল। মূলতঃ ভাৰতীয় সংবিধানত ইয়াৰ নাগৰিকৰ কোনো আনুষ্ঠানিক কৰ্তব্যৰ তালিকা দিয়া হোৱা নাছিল, কিন্তু 42 সংখ্যক সংবিধান সংশোধনীৰ জৰিয়তে 1976 চনৰ ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য সংযোজন কৰা হয়। আৰু 42 নং সংবিধানত সংশোধনীৰ প্ৰস্তাৱনাত সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু অখণ্ডতা শব্দটো সংযোজন কৰা হৈছিল। আৰু 42 নং সংশোধনী আইনক কি সংশোধনী বুলি কোৱা হয়? ক্ষুদ্ৰ সংবিধান বুলিও জনা যায়। মানে আমাৰ যিটো 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট আছে তাক আমি মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়, কাৰণ ইয়াৰ জৰিয়তে বহুতকেইটা এমেণ্ডমেণ্ট কৰা হৈছিল আৰু এইটো 1976 চনত। ঠিক আছে, কুৱেশ্যন নম্বৰ 7 দিয়া আছে, ফৰ হাউ লং কেন দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ৰিটেইন এ বিল ইন পকেট ভেটো? কিমান দিনলৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পকেট ভেটোত এখন বিল বিধেয়ক ৰাখিব পাৰিব? পকেট ভেটো মানে কি? যেতিয়া সংসদত কোনো এটা বিল পাছ কৰা হয় আৰু এই বিল পাছ কৰাৰ পাছত এই বিলটো যায় ৰাষ্ট্ৰপতিৰ ওচৰত, আৰু যেতিয়ালৈকে ৰাষ্ট্ৰপতিয়ে ছিগনেচাৰ নকৰে তেতিয়ালৈকে এই বিলখন আইন হিচাপে পৰিগণিত নহয়। আৰু যিমানখিনি সময় ৰাষ্ট্ৰপতিয়ে বিলখন চাইন নকৰে সেই সময়টোকে কোৱা হয় পকেট ভেটো পাৱাৰ। মানে এইটো হৈছে ৰাষ্ট্ৰপতিৰ পকেট ভেটো পাৱাৰ, মানে টেবুলত বিলখন ৰাখি দিব কিন্তু তেখেতে চাইন নকৰে। কেতিয়া চাইন নকৰে? যেতিয়া ৰাষ্ট্ৰপতিয়ে ভাবে যে এই বিলখন যি আনিছে এই বিলখন হয়তো পাব্লিকৰ কাৰণে সুবিধাজনক নহ'বও পাৰে, তাৰ কাৰণে ৰাষ্ট্ৰপতিয়ে কিন্তু পকেট ভেটো পাৱাৰ ইউজ কৰি এই বিলখন চাইন নকৰে। কিমান দিনলৈকে চাইন নকৰে? কিমান দিনলৈকে এই পকেট ভেটো পাৱাৰ ৰাষ্ট্ৰপতিয়ে ইউজ কৰিব পাৰে? ইনডিফিনিটলি, মানে তাৰ কোনো সময় নাই। প্ৰেচিডেণ্ট যদি বিচাৰে এই বিলখন কেতিয়াও চাইন নকৰিব। ঠিক আছে, আৰু আমাৰ সংবিধানত এইটো উল্লেখ নাই কাৰণে এনেকুৱা হৈছে যে কিমান দিনলৈকে এটা বিল ৰাষ্ট্ৰপতিয়ে চাইন নকৰাকৈ থাকিব পাৰে। তো আৰু এটা কথা যে যদি ৰাষ্ট্ৰপতিয়ে কোনো এটা বিল এখন যদি চাইন নকৰে, আমাৰ যি কাউন্সিল অফ মিনিষ্টাৰ আছে, কাউন্সিল অফ মিনিষ্টাৰৰ পৰা কিন্তু বা আমাৰ প্ৰাইম মিনিষ্টাৰ যে আছে তেখেতে কিন্তু যাই প্ৰেচিডেণ্টক সুধিব নোৱাৰে যে আপুনি বিলখন কিয় চাইন নকৰিলে, একো সুধিব নোৱাৰে। ঠিক আছে, আৰু যেতিয়ালৈকে ৰাষ্ট্ৰপতিয়ে চাইন নকৰিব তেতিয়ালৈকে বিলখন উইথহেল্ড হৈ থাকিব। ঠিক আছে, আৰু এই যে পকেট ভেটো যিটো পাৱাৰ ৰাষ্ট্ৰপতিক দিয়া হৈছে এইটো আমাৰ সংবিধানৰ 111 নম্বৰ আৰ্টিকেলত লিখা আছে। ঠিক আছে, A pocket veto is a kind of veto enjoyed by the President of India by keeping a bill on his table indefinitely without giving or refusing assent. He will not take any action on the bill under pocket veto. The first president to use pocket veto was Gyani Zail Singh. Gyani Zail Singh আমাৰ প্ৰাক্তন
ৰাষ্ট্ৰপতি আছিল তেখেতে এই পকেট ভেটো ইউজ কৰি কেইটামান বিল কেনসেল কৰিছিল ঠিক আছে আপোনালোকে এইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব Question number 8 with whom is the golden temple related সোণালী মন্দিৰ কাৰ লগত সম্পৰ্কিত মানে কোন ধৰ্মৰ লগত সোণালী মন্দিৰ গোল্ডেন টেম্পল সংগত বা সম্পৰ্কিত বুদ্ধিজম শিখস হিন্দুজম নন অফ দ্য above ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি শিখিজম গোল্ডেন টেম্পল is located in Punjab the golden temple was established by the fourth guru Sri Guru Ram Das in 1577 AD আৰু এটা কথা মনত ৰাখিব দিলৱালা টেম্পল হৈছে ৰাজস্থানত লোকেটেড এই দিলৱালা টেম্পলৰ পৰা কোৱেশ্চন আহে দা দিলৱালা মন্দিৰটো ক'ত অৱস্থিত ৰাজস্থানত অৱস্থিত ঠিক আছে Question number 9 to মানে অলপ কোৱেশ্চনটো পঢ়িবলৈ বেয়া লাগে কিয়নো আহক কৈ আছো According to IQAir Swiss Air Quality Technology Company IQAir Swiss Air Quality Technology Company which of the following countries is the most polluted country in the world ঠিক আছে IQAir Swiss Air Quality Technology Company অনুসৰি তলৰ কোনখন দেশ বিশ্বৰ আটাইতকৈ প্ৰদূষিত দেশ ঠিক আছে ইয়াতে চাৰিটা অপচন দিয়া আছে পাকিস্তান নাইজেৰিয়া বাংলাদেশ আৰু ইণ্ডিয়া তো ইয়াতে শুদ্ধ উত্তৰ হ'ব আমাৰ যি সকলোতকৈ প্ৰদূষিত দেশ বুলি যেটো IQAir Swiss Air Quality Technology Company এটো লিষ্ট প্ৰকাশ কৰিছে তো এই হিচাপত বাংলাদেশ হৈছে আটাইতকৈ প্ৰদূষিত চহৰ আৰু পাকিস্তান আছে সেকেন্ড পজিশনত আৰু ইণ্ডিয়া আছে আমাৰ থাৰ্ড পজিশনত ঠিক আছে তো বেয়া লাগে যেতিয়া এই 134 দেশৰ ভিতৰত আমাৰ ইণ্ডিয়া 3 নম্বৰ পজিশনত থাকে প্ৰদূষিত চহৰ হিচাপে এটো বেয়া লাগে তো প্ৰথম পজিশনত আছে বাংলাদেশ আটাইতকৈ প্ৰদূষিত দেশ পাকিস্তান সেকেন্ড আৰু ইণ্ডিয়া থাৰ্ড পজিশনত আছে ঠিক আছে ইণ্ডিয়া ৰেংক থাৰ্ড আউট অফ 134 কান্ট্ৰি ইণ্ডিয়া ৰেংক থাৰ্ড পজিশন কৰিছে আউট অফ 134 কান্ট্ৰি আৰু এটা বেয়া লাগে যে our Guwahati is the second out of 7812 city most polluted city in the world after the Begusarai Bihar মানে গোটেই বিশ্বত 7812টা সিটি লৈছে এই সিটিৰ ভিতৰত আমাৰ গুৱাহাটী চহৰখন সেকেন্ড পজিশনত আছে মানে আটাইতকৈ প্ৰদূষিত চহৰ বুলি আৰু ওৱান পজিশনত কোন আছে বেগুসৰাই আছে বিহাৰৰ বেগুসৰাই চহৰ আটাইতকৈ মোস্ট পলিউটেড সিটি আৰু আমাৰ গুৱাহাটী হৈছে সেকেন্ড পলিউটেড সিটি কিন্তু এই যে লিষ্ট বনাইছে এই লিষ্টখন কিন্তু আমাৰ অসম গভৰ্ণমেণ্টে কিন্তু এটো একসেপ্ট কৰা নাই ঠিক আছে আমাৰ গভৰ্ণমেণ্ট কিন্তু এটো ডিনাই কৰিছে যে এই লিষ্টখন আমাৰ গভৰ্ণমেণ্টে মনা নাই ঠিক আছে আমি যদি চাও টপ বটম 3 কান্ট্ৰিজ কোন কোন আছিল ফ্ৰান্স পলিনেছিয়া যি একেবাৰে তলত আছিল 134 নম্বৰত মৰিশাছ আছিল 133 নম্বৰত আৰু আইসল্যান্ড আছিল 132 তাৰ মানে 134ত কোনে আছে ফ্ৰান্স পলিনেছিয়া তাৰ মানে এই কান্ট্ৰিখন হৈছে আটাইতকৈ বিশুদ্ধ কান্ট্ৰি মানে পলিউশন ফ্ৰী কান্ট্ৰি ঠিক আছে মনত ৰাখিব এইবিলাক কোৱেশ্চন নম্বৰ 10 দিয়া আছে Where is the world famous Gir National Park? বিশ্ববিখ্যাত গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত চাৰিটা অপচন দিয়া আছে তামিলনাডু কেৰালা গুজৰাট মণিপুৰ ইয়াৰ শুদ্ধ উত্তৰ অপচন নম্বৰ সি গুজৰাটত আছে আৰু গুজৰাটৰ সিএম হৈছে ভূপেন্দ্ৰ ভাই পেটেল গভৰ্ণৰ হৈছে আচাৰ্য দেৱব্ৰত আৰু গুজৰাটত চাৰিটা নেশ্যনেল পাৰ্ক আছে গিৰ নেশ্যনেল পাৰ্ক মেৰিন নেশ্যনেল পাৰ্ক ব্লেকবাক নেশ্যনেল পাৰ্ক আৰু ভাঞ্জদা নেশ্যনেল পাৰ্ক আপোনালোকে মই এটা ট্ৰিক বনাইছো আপোনালোকে গুজৰাটৰ নেশ্যনেল পাৰ্কক কিনেদৰে মনত ৰাখিব এই চাৰিটা নেশ্যনেল পাৰ্ক যে আছে এটা সৰু ট্ৰিকৰ জৰিয়তে কিন্তু আপোনালোকে মনত ৰাখিব পাৰিব ট্ৰিকটো হৈছে গুজৰাটৰ পৰা মোৰ গিৰিয়েক ব্লেক ভেন ড্ৰাইভ কৰি মেৰিন বিচ গৈ পালে ঠিক আছে আপোনালোকে মনত ৰাখিব যে গুজৰাটৰ পৰা মোৰ গিৰিয়েক ব্লেক ভেন ড্ৰাইভ কৰি মেৰিন ব্ৰিজ গৈ পালে হা এটা মনত ৰাখিব গুজৰাট মানে গুজৰাটৰ বিষয়ে কৈ আছো গিৰিয়েক মানে এই গিৰ নেশ্যনেল পাৰ্ক ব্লেক মানে ব্লেকবাক নেশ্যনেল পাৰ্ক ভ্যান মানে ভাঞ্জদা নেশ্যনেল পাৰ্ক আৰু মেৰিন মানে মেৰিন নেশ্যনেল পাৰ্ক এটা মনত ৰাখিব মই বনাইছো এটো যে গুজৰাটৰ পৰা মোৰ গিৰিয়েক ব্লেক ভেন ড্ৰাইভ কৰি মেৰিন বিচ গৈ পালে
আৰু এটা মনত ৰাখিব গাৰবা হৈছে এই গুজৰাটৰ এটা ফেমাছ ফ'ক ডান্স হা গাৰবা ইজ দ্য ফেমাছ ফ'ক ডান্স ইন গুজৰাট কুৱেশ্যন নম্বৰ 11 হুইচ কাউণ্ট্ৰি ইজ কল্ড আৰ্থকুৱেক কাউণ্ট্ৰি কোনখন দেশক ভূমিকম্পৰ দেশ বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ জাপান ভৌগোলিকভাৱে চাৰিখন প্ৰধান টেকটনিক প্লেটৰ ওপৰত জাপান অৱস্থিত এই তথ্যই দেশখনক বিৰক্তিকৰ টেকটনিক কাৰ্যকলাপ আৰু ভূমিকম্পৰ সন্মুখীন হোৱাৰ প্ৰৱণতা কৰি তোলে দেশত প্ৰতি বছৰে প্ৰায় 1500 ভূমিকম্প আহে মানে 1500 বাৰ ভূমিকম্প আহে প্ৰধানমন্ত্ৰীৰ নাম হৈছে ফুমিও কিচিডা ৰাজধানী হৈছে টকিঅ' যি বিশ্বৰ আটাইতকৈ জনবহুল চহৰ সৰ্বাধিক জনবসতিপূৰ্ণ চহৰ টকিঅ' আৰু মুদ্ৰাক ইয়েন বুলি জনা যায় ঠিক আছে Question number 12 How many languages are recognized by the Constitution of India ভাৰতীয় সংবিধানত কিমানটা ভাষাক স্বীকৃতি প্ৰদান কৰিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি 22টা হ'ব ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত এই ভাষাবোৰ অন্তৰ্ভুক্ত কৰা আছে কি ভাষা আছে অসমীয়া আছে বাংলা আছে বড়ো আছে ডগৰী গুজৰাটী আছে হিন্দী আছে কানাড়া আছে কাশ্মীৰী আছে কংকৰী আছে মালায়ালাম আছে মণিপুৰী মাৰাঠী মেথিলি নেপালী উৰিয়া পাঞ্জাবী সংস্কৃতি সান্তালী সিন্ধি তামিল তেলেগু আৰু উৰ্দু ঠিক আছে মনত ৰাখিব মই পিডিএফ খন দি দিম পিডিএফ ৰ পৰা আপোনালোকে ভালদৰে এইখিনি পঢ়িব পাৰিব Question number 13 Which among the following is not a public sector bank Public sector bank মানে কোনটো সরকারি ব্যাংক নহয় বুলি কৈছে পাবলিক সেক্টর ব্যাংক সরকারি ব্যাংক আর প্রাইভেট মানে ব্যক্তিগত ব্যাংক ঠিক আছে তলার কোনটো রাজহুৱা খণ্ডৰ ব্যাংক নহয় সরকারি ব্যাংক নহয় বুলি কৈছে কেনাৰা ব্যাংক মহাৰাষ্ট্ৰ ব্যাংক বেংক অফ মহাৰাষ্ট্ৰ আসাম গ্ৰামীণ বিকাশ ব্যাংক এক্সিস ব্যাংক ইয়াতে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি এক্সিস ব্যাংক হৈছে এটা প্ৰাইভেট ব্যাংক ঠিক আছে ইন ইন্ডিয়া এট প্ৰেজেন্ট 12 ন্যাশনালাইজ ব্যাংক মানে বৰ্তমান ভাৰতৰ 12টা সরকারি ব্যাংক আছে আৰু 43টা ৰিজনাল ৰুৰাল ব্যাংক আছে আৰু এই যে 12টা ন্যাশনালাইজ ব্যাংক এটা হৈছে পাঞ্জাব ন্যাশনাল ব্যাংক বেংক অফ বৰোদা বেংক অফ ইণ্ডিয়া সেন্ট্রাল ব্যাংক অফ ইণ্ডিয়া কানাড়া ব্যাংক ইউনিয়ন ব্যাংক অফ ইণ্ডিয়া ইন্ডিয়ান ওভারসিজ ব্যাংক পাঞ্জাব এন্ড সিন্ধ ব্যাংক ইন্ডিয়ান ব্যাংক ইউকো ব্যাংক বেংক অফ মহাৰাষ্ট্ৰ এন্ড ষ্টেট বেংক অফ ইণ্ডিয়া ঠিক আছে এটা মনত ৰাখিব যে আমাৰ ভাৰতত বৰ্তমান 12টা ন্যাশনালাইজ ব্যাংক আছে আৰু ইয়াৰ এই চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ এক্সিস বেংকটো এটা ন্যাশনালাইজ ব্যাংক নহয় বা সৰি পাবলিক সেক্টৰ ব্যাংক নহয় Question number 14 Which of the following district in Assam found recently অসমত তলৰ কোনখন জিলা হেয়তীয়াকৈ গঠন কৰা হৈছে মানে খুব ৰিসেন্টলি কোনখন জিলা অসমত গঠন কৰা হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ সি তামুলপুৰ এট প্ৰেজেন্ট অসমত 35টা ডিস্ট্ৰিক্ট আছে স্মল ডিস্ট্ৰিক্ট হৈছে বজালি আৰু লাৰ্জেষ্ট ডিস্ট্ৰিক্ট হৈছে কাৰ্বি আংলং আৰু মোষ্ট পপুলেটেড ডিস্ট্ৰিক্ট হৈছে নগাঁও আৰু লিষ্ট পপুলেটেড ডিস্ট্ৰিক্ট হৈছে ডিমা হাছাও আৰু মনত ৰাখিব মাজুলী is the India's first carbon neutral district মাজুলী ভাৰতৰ carbon neutral district প্ৰথম carbon neutral district Question number 15 Under whose captainship did India win all three major ICC trophies in white ball cricket white ball cricket মানে যি T20 ICC World Cup বা যি ওয়ান ডে ম্যাচ খেলা হয় আৰু রেড বল ক্রিকেট টেস্ট ম্যাচৰ কাৰণে ঠিক আছে তো হোৱাইট বল ক্ৰিকেটত three major trophy কি হয় চ্যাম্পিয়ন ট্রফি হয় T20 ওয়ার্ল্ড কাপ হয় আৰু ICC ক্রিকেট ওয়ার্ল্ড কাপ হয় ঠিক আছে এই তিনিটা মেজৰ ট্রফি কোনজন ক্যাপ্টেনশিপৰ সময়ত আমাৰ ভাৰতে অৰ্জন কৰিছে কপিল দেৱ আছে ৰাহুল দ্ৰাবিড় আছে মহেন্দ্ৰ সিং ধোনী আছে সৌৰভ গাঙ্গুলী আছে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ সি মহেন্দ্ৰ সিং ধোনী Under his MS Dhoni leadership, the Indian cricket team won 2007 ICC T20 World Cup, 2011 Cricket World Cup and 2013 ICC Champion Trophy. ঠিক আছে এইটা মনত ৰাখিব Question number 16 Which article of the Constitution of India has special provisions with respect to the state of Assam ঠিক আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা আছে অসমত বিশেষ ব্যৱস্থা কৰা হৈছে আৰ্টিকেল 371 বিৰ জৰিয়তে Under Article 371B the Assam Legislative Assembly consisting of members elected from the tribal areas of the state and such other members as he may specify ঠিক আছে এই আৰ্টিকেল 371B আছে আমাৰ অসমৰ লগত স্পেশাল provision থাকা আৰ্টিকেল আৰু স্ক্ৰিনত আহি থকা এইকেইটাও আৰ্টিকেল মনত ৰাখিবলৈ চেষ্টা কৰিব 371 ৰ পৰা 371 জি লৈকে আছে ঠিক আছে
কুৱেশ্যন নম্বৰ 17 দিয়া আছে হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ৱৰ্ল্ড বেংক লোকেটেড ৱৰ্ল্ড বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত 4টা অপশ্যন দিয়া আছে ৱাশ্বিংটন ডিচি আছে নিউয়ৰ্ক আছে জেনেভা আছে জুডিচ আছে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন হবে ৱাশ্বিংটন ডিচি হ'ব ইয়াৰ শুদ্ধ উত্তৰ If any organization is related to international money or monetary organizations, its headquarter will be Washington DC. মানে কোনো অর্গানাইজেশনৰ যদি ইন্টাৰনেশ্যনেল মানি বা মানিৰ বিষয়ে যদি মানিৰ বিষয়ে যদি উল্লেখ আছে তেনেহ'লে ইয়াৰ হেডকোৱাৰ্টাৰ হ'ব ৱাশ্বিংটন ডিচি ঠিক আছে এক্সাম্পল ৱৰ্ল্ড বেংক মানে কি মানিৰ বিষয়ে কোৱা হৈছে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড মনিটাৰী মানে মানিৰ বিষয়ে কোৱা হৈছে ইণ্টাৰনেশ্যনেল বেংক ফৰ ৰিকনষ্ট্ৰাকশ্যন ইণ্টাৰনেশ্যনেল বেংক ফৰ ৰিকনষ্ট্ৰাকশ্যন এণ্ড ডেভেলপমেণ্ট বেংক আছে তাৰমানে মানিৰ বিষয়ে কোৱা হৈছে আৰু ইণ্টাৰনেশ্যনেল ফাইনেন্স কৰ্পৰেশ্যন ফাইনেন্স মানে এইটো মানিৰ লগত সংগত আছে গতিকে এইকেইটা অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ হৈছে আমাৰ ৱাশ্বিংটন ডিচি এনেকৈ মনত ৰাখিবলৈ চেষ্টা কৰিব আপোনালোকে কুৱেশ্যন নম্বৰ 18 হুইচ চিটি ইজ নন এজ দ্য চিটি অফ মস্কো কোনখন চহৰক মছজিদৰ চহৰ বুলি জনা যায় তো ইয়াতে জেৰুচালেম আছে মদিনা আছে ঢাকা ইছলামাবাদ আছে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ঢাকা হ'ব ঢাকাক মছজিদৰ চহৰ বুলি জনা যায় ঠিক আছে Question number 19 দিয়া আছে how many are the permanent member of the UN Security Council ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা কেইজন আছে স্থায়ী সদস্য মানে UNSC 15 জন মেম্বাৰ আছে তাৰ ভিতৰত 10 জন আছে 5 জন আছে পার্মানেন্ট মেম্বাৰ ঠিক আছে আর 10 জন আছে নন পার্মানেন্ট মেম্বাৰ তো এই 5 জন পার্মানেন্ট মেম্বাৰ আছে আমাৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ঠিক আছে আৰু ইউএনএসসি এস্টাবলিশ কৰা হৈছিল 24 অক্টোবৰ 1945 চনত আমাৰ দ্বিতীয় সেকেন্ড ওয়ার্ল্ড ওয়াৰ পাছত ৰাষ্ট্ৰত শান্তিৰ কাৰণে ইউএনএসসি খন এস্টাবলিশ কৰা হৈছিল 15টা মেম্বাৰ আছিল 5টা পার্মানেন্ট মেম্বাৰ হয় যি চাইনা ফ্ৰান্স ৰাছিয়া ফেডাৰেশন ইউনাইটেড কিংডম এণ্ড দ্য ইউনাইটেড ষ্টেট 5টা পার্মানেন্ট মেম্বাৰ কোন দেশ আছে চাইনা আছে ফ্ৰান্স আছে ৰাছিয়া আছে ইউকে আছে আৰু ইউএস আছে ইউনাইটেড ষ্টেট আছে তো খুব শীঘ্ৰে কিন্তু আমাৰ ভাৰতৰ কিন্তু পার্মানেন্ট মেম্বাৰ হ'ব আজিৰ পৰা 2-3-4 বছৰৰ ভিতৰত কিন্তু পার্মানেন্ট মেম্বাৰ হ'ব এয়া কিন্তু বহুকেইটা দেশে ইতিমধ্যে আমাৰ ভাৰতক সমৰ্থন জনাইছে আৰু 10টা আছে নন পার্মানেন্ট মেম্বাৰ যি প্ৰতি 2 বছৰৰ মূৰে চেঞ্জ হয় ঠিক আছে Question number 20 আছে আজিৰ লাষ্ট কুৱেশ্যনটো আছে হুইচ অফ দ্য ফলোইং ডিস্ট্ৰিক্ট কামিং আন্ডাৰ দ্য বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিস্ট্ৰিক্ট বড়োলেণ্ড টেৰিটৰিয়েল এলেকাৰ জিলাৰ অধীনলৈ অহা তলৰ কোনখন জিলা ঠিক আছে 4টা অপশ্যন দিয়া আছে কাৰ্বি আংলং আছে ডিমা হাছাও আছে তামুলপুৰ আছে নন অফ দ্য অবাভ আছে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি আপোনালোকে কমেন্ট বক্সত জনাব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ঠিক আছে আৰু এনেকুৱা নতুন ভিডিঅ' কিন্তু মই আৰু আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিম আপোনালোকে ভিডিঅ'টো চাই কমেন্ট কৰিব ঠিক আছে তেনেহলে আহক বন্ধুসকল আজি ভিডিঅ'টো মই ইমানতে সামৰিছো ধন্যবাদ